আমি কোনেও ভগৱানক দেখা নাই ভগৱানৰ আমাৰ এটা কল্পনা আছে যদি মোৰ পিতৃ মাতৃলৈ মই ঘূৰি চাওঁ তেতিয়াহলে মই দেখো যে ইয়াতকৈ আৰু ডাঙৰ ভগৱান এই পৃথিৱীত ক'ত আছে কৃষ্ণ বিষ্ণু শিৱ আমি যাকে কল্পনা কৰো তাৰ আটাইতকৈ ক্লোজেষ্ট ৰিসেম্বলেন্স হৈছে মোৰ দেউতা আৰু মোৰ মা তাৰ ওপৰত কোনো নাই আজিৰ এই কৃতজ্ঞতাৰ মূল বিন্দু ক'ত আজি যে আমি ইয়াত এপইন্টমেন্ট লৈছো আমি ইয়াত বহিছো টিভিত সকলোৱে মই ইন্টাৰভিউ দেখিছো ক'ৰ পৰা আমি পালো এই গোটেই কৃতিত্বৰ মূল হ'ল মোৰ পিতৃ আৰু মাতৃ আমি কোনেও ভগৱানক দেখা নাই ভগৱানৰ আমাৰ এটা কল্পনা আছে বিপদত পৰিলে কামাখ্যা মন্দিৰত যাম বিপদত পৰিলে আমাৰ আৰাধ্য কোনোবা এটা স্থানত যাম কাৰণ আমি ভগৱানক কৰুণাৰ প্ৰতীক বুলি ভাবো আমি ভাবো আমাৰ যেতিয়া জীৱনত অন্ধকাৰৰ তমসা নামি আহে ভগৱানে আমাক আলোকৰ পথ দেখুৱাব ভগৱানে দেখুৱাই নাই মই নাজানো কিন্তু যি ভগৱানক আমি কল্পনা কৰো যদি মোৰ পিতৃ মাতৃলৈ মই ঘূৰি চাওঁ তেতিয়াহলে মই দেখো যে ইয়াতকৈ আৰু ডাঙৰ ভগৱান এই পৃথিৱীত ক'ত আছে বেজবৰুৱাদেৱে কৈছিল যে গুৰু বিচাৰি গোটেই জগত ঘূৰিলো শংকৰদেৱ অসমতে আছিল ভগৱান বিচাৰি মন্দিৰ মছজিদ গিৰ্জাতটো আমি যাম মানুহৰ সেয়া জীৱনৰ চিৰন্তন সত্য কিন্তু মোৰ পিতৃ মাতৃতকৈ ভগৱানৰ আটাইতকৈ বেছি ৰিসেম্বলেন্স আৰু কোনেও নকৰে কৃষ্ণ বিষ্ণু শিৱ আমি যাকে কল্পনা কৰো তাৰ আটাইতকৈ ক্লোজেষ্ট ৰিসেম্বলেন্স হৈছে মোৰ দেউতা আৰু মোৰ মা তাৰ ওপৰত কোনো নাই সেই দেউতা মাৰ প্ৰতি সদায় নিজৰ দায়িত্ব পালন কৰিব স্বৰ্গীয় সুখ আৰু জীৱনত সদায় আন্ধাৰৰ বাটবোৰ আঁতৰি আলোকৰ পোহৰেৰে আপোনালোকক আগুৱাই লৈ যাব জীৱনে আপোনালোকক সদায় প্ৰেৰণা দিব আপোনালোকৰ প্ৰত্যেক গৰাকীৰ গৌৰৱী পিতৃ মাতৃলৈ মোৰ তেখেতসকলৰ শ্ৰী চৰণত সেৱা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো